নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই গীতাশ্ৰী শিক্ষা অনুষ্ঠানত এতিয়া কোভিডৰ দ্ৰুত সংক্ৰমণ তেনেকৈ সালে শেহতীয়াকৈ আমি গুৱাহাটী বিশ্ববিদ্যালয় হওক বা এতিয়া শেহতীয়াকৈ ছগৰাকী পজিটিভ শিক্ষাৰ্থী ধৰা পৰিছে বি বৰুৱা কলেজত আৰু এই গোটেই বিষয়টো লৈ কিছু চিন্তা কাৰণ অভিভাৱকৰ মনত বা শিক্ষকৰ মনত আৰু কৰ্তৃপক্ষৰ মনত নিশ্চয়কৈ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এবাৰ বি বৰুৱা মহাবিদ্যালয় য'ত ইতিমধ্যে কৈলোৱে যে ছগৰাকীকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত আৰু তেওঁলোকৰ দেহত কোভিড অৱস্থিতি পোৱা গৈছে বিশেষকৈ যেহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা কৰা হৈছিল আৰটিপিচিআৰ টেষ্ট আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা একে ধৰণে দুটা দিন ধৰি বিবৰুৱাত তাত কৰোৱা হৈছিল আৰটিপিচিআৰ বা কোভিডৰ পৰীক্ষা যাৰ পৰিপ্ৰেক্ষিতত এতিয়া 11 তাৰিখে কৰাৰ সেই পৰীক্ষাৰ অন্তত ফলাফল আহিছে আৰু সেই ফলাফলে কৈছে যে ছগৰাকী শিক্ষাৰ্থী আসলতে কোভিডত আক্ৰান্ত হৈ আছে এই বিষয়টো লৈ এতিয়া আৰু হেহতিয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়টো লৈ এতিয়া চিন্তিত হৈ পৰিছে বিভিন্নজন প্ৰথমে এক প্ৰতিবেদন আগবঢ়াম আৰু তাৰ পিছত এই বিষয়ে আসলতে কি সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই বা কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা টেষ্টিংৰ সন্দৰ্ভত কিছু কথা জানিম আমাৰ জ্যেষ্ঠ সাংবাদিকৰ পৰা প্ৰথমে এক প্ৰতিবেদন আকৌ কোভিডৰ দ্ৰুত সংক্ৰমণ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয় এইবাৰ বি বৰুৱা মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 15গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে বাতিল হৈছে বিশ্ববিদ্যালয় সপ্তাহৰ কাৰ্যসূচী বি বৰুৱা মহাবিদ্যালয়ৰো 6 শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে স্বাস্থ্য বিভাগে মহাবিদ্যালয়খনত কৰা কোভিড পৰীক্ষাত 6গৰাকী শিক্ষাৰ্থীৰ কোভিড সংক্ৰমণ ধৰা পৰিছে দুদিনৰ পৰা মহাবিদ্যালয়খনত স্বাস্থ্য বিভাগে আৰটিপিচিআৰ টেষ্ট কৰিছিল ইপিনে 15গৰাকী শিক্ষাৰ্থী কোভিড সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ উঠিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কোভিড আক্ৰান্তসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ বিভিন্ন হোষ্টেলৰ আৱাসী কোভিড পৰীক্ষা অধিক হলে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 5 দিনৰ বাবে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগতে হোষ্টেলসমূহ বন্ধ ঘোষণা কৰিছে 15 তাৰিখৰ পৰা 19 তাৰিখলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ ইতিমধ্যে বিশ্ববিদ্যালয় সপ্তাহৰ বাবে বুধবাৰৰে পৰা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানকে ধৰি সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিগত সপ্তাহৰ পৰা বিশ্ববিদ্যালয়খনত কোভিড পৰীক্ষা কৰা হৈছিল কোভিডৰ আৰটিপিচিআৰ টেষ্টতে 15গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰে গুৱাহাটী বিশ্ববিদ্যালয় অহাকালিৰ পৰা 19 তাৰিখলৈকে বন্ধ কৰি দিয়া হৈছে কোভিডৰ কাৰণে এইটো হোষ্টেলবিলাকো আৰু ক্লাছসমূহ বন্ধ কৰা হৈছে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি এটা টেষ্টিং হৈ আছিল প্ৰত্যেক হোষ্টেলতে তাৰ পিছত এই পদক্ষেপ লোৱা হৈছে 89 হোষ্টেলত বিশেষকৈ 10জন পোৱা গৈছে আৰু এইটো কণ্টেইনমেণ্ট জোন বনোৱা হৈছে এতিয়ালৈকে প্ৰায় 19জন মান সংক্ৰমণ হৈছে আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট স্বাস্থ্য বিভাগে পৰীক্ষা কৰোৱাইছিল আৰু তাৰ পিছতে ধৰা পৰিছে এজনৰ পিছত আনজন শিক্ষাৰ্থী কোভিড পজিটিভ এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন চাওক প্ৰথমে আমি জিউৰ কথা জানো গুৱাহাটী বিশ্ববিদ্যালয়ত বহু কেইগৰাকী প্ৰায় 20গৰাকীৰ আশে-পাশে পজিটিভ শিক্ষাৰ্থী পোৱা গৈছিল আৰু তাৰ পিছত বি বৰুৱা মহাবিদ্যালয়তো একে ধৰণে 6গৰাকী পজিটিভ ওলাইছে ইয়াৰ পিছত নিশ্চিতভাৱে শংকিত হৈ পৰিছে বিভিন্নজন ইয়াৰ পূৰ্বে মাইক্ৰ কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছিল সন্দিকৈ মহাবিদ্যালয় অৰ্থাৎ স্বাস্থ্য বিভাগে যিমানে পৰীক্ষা কৰি গৈছে স্বাস্থ্য বিভাগৰ পৰীক্ষাত বহুখিনি তথ্য ওলাইছে আৰু পজিটিভৰো সংখ্যা পোৱা গৈছে বলেন শিক্ষানুষ্ঠানসমূহ হৈছে আটাইতকৈ স্পৰ্শকাতৰ য'ত আচলতে সেই শিক্ষাৰ্থী আৰু অভিভাৱকসকল বিশেষকৈ শংকিত হয় আৰু যাৰ কাৰণে ৰাজ্যত প্ৰথমবাৰৰ বাবে কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে তৎকালে বন্ধ দিয়া হৈছিলে শিক্ষানুষ্ঠানসমূহ য'ত আচলতে গণসংখ্যাৰ দিয়া হয় আৰু এই অনুসাৰে দেশক প্ৰথম অৱস্থাত যিজনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিলে তাৰ ওপৰতে সমান্তৰালকৈ যদি এইবাৰে চাবলৈ যোৱা যায় যে
গুৱাহাটী আমাৰ শুনাত কিছু অসুবিধা হৈছে আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম বলেন আমাৰ সাংবাদিক বলেন ইতিমধ্যে ইয়াৰ পূৰ্বৰ বাতৰিটো আপোনালোকক জনাইছে দৰ্শকক জনাইছে যে কোভিডৰ যি টেষ্টিং বঢ়োৱাৰ লগে লগে বহুখিনি লোক পজিটিভো কৰবাত ওলাইছে আৰু একেধৰণে স্বাস্থ্য বিভাগে অৱশ্যে খুব কঠোৰভাৱে এইখিনি নিৰীক্ষণ কৰি গৈছে যে কৰবাত পজিটিভ থাকিব পাৰে নেকি পজিটিভ ৰোগী কৰবাত থাকিব পাৰে নেকি আৰু সেই অনুসৰিয়ে ঠায়ে ঠায়ে টেষ্ট কৰাৰো ব্যৱস্থা তেনেধৰণৰ আগবঢ়াই লৈ গৈছে স্বাস্থ্য বিভাগে মুঠৰ ওপৰত কোভিডক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপ কিন্তু তাৰ সমান্তৰালকৈ যেহেতু স্পৰ্শকাতৰ হিচাপে ইতিমধ্যে বিবেচিত হৈ আহিছে শিক্ষা প্ৰতিষ্ঠানসমূহ তাত ওলাইছে পজিটিভ শেহতীয়াকৈ বি বৰুৱা কলেজত বি বৰুৱা মহাবিদ্যালয়ত 6 গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত কোভিড-19ৰ অৱস্থিতি পোৱা গৈছে ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় য'ত বিশ্ববিদ্যালয় সপ্তাহ চলি আছিল তাৰ কিছু কাৰ্যসূচীও বাতিল কৰিবলগীয়া হৈছিল ইয়াৰ পূৰ্বে আমি প্ৰতিবেদনত আপোনালোকক শুনাইছো হে ভাষ্য য'ত কোৱা হৈছে যে প্ৰায় 19 গৰাকীৰ আশে-পাশে পজিটিভ পোৱা গৈছে এটা হোষ্টেলত একেধৰণে হোষ্টেল কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বা সাংস্কৃতিক কাৰ্যসূচীও বাতিল কৰা হ'ল বিশ্ববিদ্যালয়ত একেধৰণে এই গোটেই প্ৰসংগটো কিন্তু কিছু শংকাৰ কাৰণ হৈ পৰিছে নিশ্চয়কৈ অভিভাৱকৰ বাবে যিহেতু স্কুল আৰম্ভ হৈছে কলেজ আৰম্ভ হৈছে গোটেই শিক্ষা প্ৰতিষ্ঠান খুলি দিয়া হৈছে তাৰ পিছত বিভিন্নজনৰ এই শংকা অৱশ্যে আছিল অনলাইন ক্লাছ চলি আছিল বহু দিন ধৰি তাৰ পিছত যেতিয়া অফলাইন হ'ল তাৰ পৰিপ্ৰেক্ষিতত কৰবাত আকৌ পজিটিভ কোনোবা ছাত্ৰ-ছাত্ৰী ওলালে খুব দ্ৰুত সংক্ৰমণৰ ঘটনাবোৰ বাঢ়িব পাৰে নেকি তেনেবোৰ কথা বিভিন্নজন অভিভাৱকৰ মনতো আছিল তাৰ মাজত কিন্তু অৱশ্যে এই দুটা ঘটনাই কিছু হলে উদ্বিগ্ন কৰি তুলিছে সচেতন ৰাইজক বলেন পুনৰ আপোনাৰ ওচৰলৈ আহিছো আমি সম্ভৱতঃ এবাৰ আপোনাক ভালদৰে শুনিব পাম বলেন যি ধৰণে আপুনি জনালে যে স্পৰ্শকাতৰ থাকে সচৰাচৰ খোলাৰ আগতেও আমি এইখিনি কথা অনুমান কৰিব পাৰিছিলো প্ৰত্যেকগৰাকী ব্যক্তি অনুমান কৰিছিল যে বিদ্যালয় খুলি দিয়াৰ লগে লগে কথাবোৰ কিছু বেলেগ হ'ব হয়তো স্বাস্থ্য বিভাগে সেই অনুসৰিয়ে টেষ্টিঙো বঢ়াই তুলিছে বা টেষ্টিঙৰ ব্যৱস্থাখিনিও যথেষ্ট কৰিছে শেহতীয়া যিখন SOP সেই কথা সম্পূৰ্ণভাৱে প্ৰকাশ কৰা হৈছিল অৰ্থাৎ বিদ্যালয়সমূহ খুলি দিয়াৰ পূৰ্বে সম্পূৰ্ণভাৱে ভেকচিন দুপালি ভেকচিনৰ কথা কোৱা হৈছিলে সেয়া চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ প্ৰথম অৱস্থাত আৰু পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ ব্যৱস্থা যি কৰা হৈছিলে অতি পৰিকল্পিতভাৱে এই ব্যৱস্থা কৰা হৈছিলে কিন্তু দেখিব পোৱা গৈছে শেহতীয়াভাৱে শিক্ষানুষ্ঠানসমূহৰ মাজতে আমি গুৱাহাটী বিশ্ববিদ্যালয় আমি দেখিবলৈ পাইছিলোঁ এক অনুষ্ঠান হৈছিলে আৰু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে গণসংক্ৰমণৰ বা গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে এই যে মাজৰ সময়খিনি কৰবাত নহয় কৰবাত জিলা উপায়ুক্তৰ তৰফৰ পৰাই হওক বা শিক্ষানুষ্ঠানসমূহৰ তৰফৰ পৰাই হওক কৰবাত নহয় কৰবাত শিথিলতা গ্ৰহণ কৰা হ'ল নেকি সেই বিষয়ে কিন্তু এই মূৰত প্ৰশ্ন হৈ গৈছে কাৰণ দেখিবলৈ পোৱা গৈছিলে যে বহুখিনি শিক্ষানুষ্ঠান আমি যেতিয়া পৰ্যবেক্ষণ কৰিছিলোঁ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছিলোঁ দেখিব পোৱা গৈছিলে যে শিক্ষানুষ্ঠানসমূহক বিদ্যালয় শিক্ষা বিভাগে হওক বা স্বাস্থ্য বিভাগে হওক যে আন্তঃগাঁথনিৰ নামত যে সেইসকল শিক্ষানুষ্ঠানসমূহত তাত চেনিটাইজাৰ সময় কৰা বা হেণ্ড চেনিটাইজাৰ ব্যৱস্থা ৰখা এই সকলোবোৰ দিশত যিজনক গুৰুত্ব দিব লাগিছিলে তাত ক'ৰবাত নহয় ক'ৰবাত যেন কেৰুণ টকা দেখিবলৈ পোৱা গৈছিলে অৰ্থাৎ সেইসমূহ সঠিকভাৱে যোগান ধৰা দেখিবলৈ পোৱা হোৱা নাছিলে গতিকে ক'ৰবাত নহয় ক'ৰবাত হয়তো শিথিলতা গ্ৰহণ কৰা হ'ল আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে শেহতীয়া গুৱাহাটী বিশ্ববিদ্যালয় আজি বি বৰুৱা মহাবিদ্যালয় হয়তো কালি আন 2-4খন মহাবিদ্যালয়তো হয়তো এনেকুৱা ধৰণৰ পৰিৱেশ এটা হ'ব কিন্তু এই সমগ্ৰ বিষয়টো এতিয়া পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে স্বাস্থ্য বিভাগে হয়তো ইয়াৰ কাৰণে পৰ্যবেক্ষণ হয়তো বা পৰ্যালোচনা কৰাৰ সময় হয়তো আহি পৰিছে আৰু এইখিনি সময়ত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কোভিডৰ নতুন ঢৌৰ যি কথা কৈ থকা হৈছে সেয়াও যদি কেনেবাকৈ চুবলৈ হয় তেতিয়াহ'লে পৰিৱেশ হয়তো যথেষ্ট জটিল হোৱাৰ সম্ভাৱনা থাকিব গতিকে অৰ্থাৎ বিভিন্নজনৰ চিন্তা ইতিমধ্যে হৈছে যি নহওক যিহেতু তাত স্কুল কলেজ খোলা হৈছে কি ধৰণে আচলতে গোটেই বিষয়টো চাই সেয়া স্বাস্থ্য বিভাগৰ ওপৰতো কিছু হয়তো তেওঁলোকেও নিৰ্দেশনা থাকিব বা তেওঁলোকৰ ওপৰতো কিছু হয়তো চাপ থাকিব এই গোটেই প্ৰসংগটো সন্দৰ্ভত কিন্তু স্বাস্থ্য বিভাগে টেষ্টিঙৰ ব্যৱস্থাও যথেষ্টখিনি কৰিছে বলেন এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেহতীয়াকৈ যিহেতু ক'লোৱে যে বি বৰুৱা প্ৰতিষ্ঠানত বি বৰুৱা কলেজত 6 গৰাকীৰ দেহত পোৱা গৈছে কোভিড-19ৰ অৱস্থিতি এই বিষয়টোৱে কিছু উদ্বিগ্ন কৰি তুলিছে কিন্তু ইয়াৰ পিছত আচলতে কি ধৰণে সিদ্ধান্ত লোৱা হয় যেহেতু আমি ইয়াৰ পূৰ্বে দেখিছিলোঁ যে সন্দিকৈতো কিছু সিদ্ধান্ত লোৱা হৈছিল কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছিল জিউটো গুৱাহাটী বিশ্ববিদ্যালয়তো একেধৰণে তাত কিছু সাংস্কৃতিক কাৰ্যসূচীও বাতিল কৰা হৈছিল ভাৰ্চিটি উইক চলি আছিল আৰু সেই বিশ্ববিদ্যালয় সপ্তাহৰ ক্ষেত্ৰতো কিছু তাত নিৰ্দেশনা দিয়া হৈছিল তাতে প্ৰায় 20 গৰাকীৰ আশে-পাশে কোভিড পজিটিভ পোৱা গৈছিল
CBIৰ জালত পৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা 2.5 কোটি টকা উৎকোচ বিচাৰিছিল বিষয়াজনে আৰু শেহতীয়াকৈ জানিব পৰা মতে 15 লাখ টকা আগধন লওঁতে CBI হাতেলোতে গ্ৰেপ্তাৰ কৰিলে ৰঞ্জিত কুমাৰ বৰাক লগতে প্ৰতিষ্ঠানটোৰ আন সদস্য এজনকো আটক কৰা হৈছে সোধা-পোছা অব্যাহত ৰাখিছে মালিকাৰ কাৰ্যালয়তে উৎকোচ লৈছিল বিষয়াজনে 15 লাখ টকা উৎকোচ লৈছিল CBI জালত পৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰিন্সিপাল চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকে অধিক জনাব ঋতিক এগৰাকী বিষয়া শীৰ্ষ এগৰাকী বিষয়া ৰঞ্জিত কুমাৰ বৰা যিগৰাকী উৎকোচ লৈ হাতলোতে ধৰা পৰিছে যি আমি জানিব পাৰিছো 2.5 কোটি টকা আসলতে ক্ষমা কৰিব 2.5 কোটি টকা উৎকোচ বিচাৰিছিল 15 লাখ টকা আগধন হিচাপে লওঁতে হাতেলোতে CBI ধৰা পেলালে কেনেকৈ CBI হাতলৈ খবৰ আহিল আৰু এজন লোককো আটক কৰিছে সোধা-পোছা কৰাৰ অন্তত কি তথ্য CBI লাভ কৰিছে ঋতিক গীতাশ্ৰী প্ৰথমতে কওঁ যে প্ৰথম CBI ওচৰত তথ্য এটা আহিছিল যে বিহাৰৰ এটা কোম্পানী আছিল সানশাইন ডিভাইচ প্ৰাইভেট লিমিটেড যোনটোৰ সঞ্চালক আছিল চিন্তন জৈন সেই চিন্তন জৈন আৰু তেওঁৰ মধ্যস্থতা কৰিছিল নীৰজ কুমাৰ বুলি বিহাৰৰ পাটনাৰ এজন লোকে আৰু এই যি বিষয়াগৰাকী আছিল ৰঞ্জিত কুমাৰ বৰা তেওঁ হ'ল ডেপুটি চিফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কোচ তেওঁৰ ওচৰত এটা যি ঠিকাৰ কাৰণে আহিছিল সেই ঠিকাটোৰ কাৰণে সেই যি নীৰজ কুমাৰ আছিল সেই নীৰজ কুমাৰ আৰু যি চিন্তন জৈন আছিল তেওঁলোকে তেওঁলোকৰ যোগাযোগ কৰিছিল আৰু এই তিনিজনে মিলি সেই ঠিকাটো লোৱাৰ কাৰণে ৰঞ্জিত কুমাৰ বৰাৰ পৰা ঠিকাটো লোৱাৰ কাৰণে তেওঁ ঘুষ দিবলৈ গৈছিল এই তথ্যটো CBI ওচৰত আহিছিল আৰু CBI এতিয়ালৈকে সেই কোনে তথ্যটো দিছিল সেইখিনি এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোৱা নাই কিছু সময় পূৰ্বে তেওঁলোকে আনুষ্ঠানিকভাৱে গোটেই গোচৰটোৰ যি প্ৰাৰম্ভিক তথ্য সেই প্ৰাৰম্ভিক তথ্য তেওঁলোকৰ ৱেবছাইটত দিছে কিন্তু বৰ্তমানলৈকে কোৱা নাই কিন্তু এই গোটেই গোচৰটোত এই যি কোম্পানী আছে সানশাইন ডিভাইচ প্ৰাইভেট লিমিটেড তেওঁলোকে সেই ঠিকা লোৱাৰ কাৰণে ৰঞ্জিত কুমাৰ বৰাক তেওঁলোকে উৎকোচ দিছিল আৰু এই তিনিজন বৰ্তমান সময়লৈকে CBI তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তিনিজনকে ৰঞ্জিত কুমাৰ বৰাক NF ৰেলৱেৰ যি কাৰ্যালয় আছিল সেই কাৰ্যালয়ত 15 লাখ টকা লওঁতে তেওঁক হাতেলোতে গ্ৰেপ্তাৰ কৰিছে তাৰ সমান্তৰালভাৱে যি চিন্তন জৈন আৰু নীৰজ কুমাৰ তেওঁলোককো তিনিজনক বাকী দুজনকো গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান তেওঁলোকে বিহাৰ পাটনা আৰু ৰঞ্জিত কুমাৰ বৰাৰ গুৱাহাটী আৰু অসমৰ বিভিন্ন জেগাত যিখিনি সম্পত্তি আছে তাত CBI দলে বৰ্তমান সময়ত তেওঁলোকৰ ঘৰত তালাচী চলাই থকা হৈছে হয় ঋতিক আৰু যিখিনি তথ্য পাতি ইয়াৰ পিছত আসলতে এই গোটেই যি প্ৰক্ৰিয়া বিহাৰৰ পৰা কি ধৰণে পৰিকল্পনা হৈছিল আৰু নতুন কিবা সন্দৰ্ভত আৰু কৰবাত কিবা অভিযান চলোৱা বা তেনেকুৱা আৰু কিবা CBIৰ তৰফৰ পৰা আৰু কিবা তথ্য দিয়া হৈছে নেকি বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে গীতাশ্ৰী বহু তথ্য একো তথ্য তেওঁলোকে দিয়া নাই তেওঁলোকে খালি এই তথ্যটোৱে দিছে যে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক য'ত 15 লাখ টকা হাতে লুটে লওঁতে যি ডেপুটি ইলেক্ট্ৰিকেল অফিচাৰ কোচ তেওঁক গ্ৰেপ্তাৰ কৰিছে কিন্তু আমি যি অনানুষ্ঠানিকভাৱে পাইছোঁ যে এই এনেধৰণৰ যি কাৰ্যকলাপ ঠিকাৰ ক্ষেত্ৰত বিশেষকৈ বিভিন্ন বিভাগত অকল ইলেক্ট্ৰিকেলে বুলি নহয় ৰেলৱেৰ বিভিন্ন বিভাগত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে এনেধৰণৰ উৎকোচৰ কৰি থাকে কোনো মধ্যভোগী থাকে যি মধ্যভোগীয়ে যিটো কোম্পানীয়ে তেওঁলোকে বিচাৰে সেই বিষয়া এজনক তেওঁ উৎকোচ দিয়ে যিয়ে সেই ঠিকাৰ কাৰণে তেওঁ সেই ঠিকাটো তেওঁ যোগাৰ কৰাৰ কাৰণে তেওঁলোকে সুবিধা কৰি দিয়ে আৰু এনেধৰণৰ বহুকেইটা আছে ইয়াত পূৰ্বেও আমি দেখিছোঁ বহুকেইজন আমাৰ অকল উত্তৰ পূৰ্বাঞ্চল ৰেলৱে সীমান্ততে আমি দেখিছোঁ কেইবাজনো CBI গ্ৰেপ্তাৰ কৰিছে এনেধৰণে উৎকোচ লওঁতে আৰু এইটো বৃহৎ পৰিমাণৰ যোনটোৰ অভিযোগ আছে 2.5 কোটি টকাৰ যে 2.5 কোটি টকা বিচাৰিছিল কিন্তু এতিয়ালৈকে CBI ফালৰ পৰা সেই আনুষ্ঠানিকভাৱে সকলো তথ্য মুকলি কৰা নাই আৰু NF ৰেলৱেৰ ফালৰ পৰাও এতিয়ালৈকে সেই তথ্যবোৰ তেওঁলোকে প্ৰকাশ কৰা নাই যে কি ধৰণৰ ঠিকা আছিল বা কিমান টকাৰ ঠিকা আছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক আমাক শেহতীয়া কথাখিনি আপুনি জনালে আৰু এই ঘটনাটোৱে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে 15 লাখ টকালৈ আগধন হিচাপে লৈ হাতে লুটে ৰঞ্জিত কুমাৰ বৰা গ্ৰেপ্তাৰ হৈছে
বিধানসভা অধিৱেশনৰ পূৰ্বে নতুন শিক্ষা নীতি সন্দৰ্ভত অধ্যক্ষৰ উদ্যোগত অনুষ্ঠিত বৈঠক আৰু বৈঠকত উপস্থিত আছিল গুৱাহাটীৰ লগতে কটন আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে আমি জনাম যে অসম জাতীয় বিদ্যালয়ৰ শিক্ষকৰ লগতে ভালেকেইখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিছিল বৈঠকত উপস্থিত আছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগু বিধায়কসকলক নতুন শিক্ষা নীতি সন্দৰ্ভত সম্যক আভাস দাঙি ধৰিবলৈ অনুষ্ঠিত হৈছিল বৈঠক 24 ডিসেম্বৰত অসম বিধানসভাত নতুন শিক্ষা নীতিৰ ওপৰত এই বিশেষ আলোচনা হ'ব আৰু শিক্ষাৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শৰ ওপৰত আলোচনা ভাগ ল'ব বিধায়কসকলে মন্ত্ৰী ৰণোজ পেগু তেখেতে মন্তব্য কৰিছে যে অংগনবাদী কেন্দ্ৰসমূহ বন্ধ নহয় নতুন শিক্ষা নীতিৰ সমান্তৰালকৈ এইখিনি কথাও প্ৰাসংগিক হৈ পৰিছে নতুন শিক্ষা নীতিৰ সন্দৰ্ভত এই বৈঠক আছিল তাত বহুখিনি গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে কিন্তু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ স্পষ্ট কথা যে বন্ধ নহয় অংগনবাদী কেন্দ্ৰবোৰ পূৰ্বৰ পৰাই অসমৰ শিক্ষাৰ যি বাজেট হেয়া জিডিপিৰ 6%তকৈও অধিক আৰু 3000তকৈও কম ছাত্ৰ ছাত্ৰী থাকিলেও বন্ধ নহয় মহাবিদ্যালয় নতুন শিক্ষা নীতিৰ আধাৰত হ'ব বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ প্ৰক্ৰিয়া যি একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ ওপৰত এহতীয়াকৈ জোৰ দিয়া হৈছে সেই একত্ৰীকৰণৰ প্ৰক্ৰিয়া হ'ব এটা বিশেষ আধাৰত নতুন শিক্ষা নীতিৰ আধাৰত হ'ব এই বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰু ইফালে স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ ওপৰত দিয়া এছঅপিৰ নিয়ম মানিবলৈ আহ্বান জনালে লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে অৱশ্যে এতিয়াও শেষ হোৱা নাই কোভিড আৰু নিয়ন্ত্ৰণহে কৰা হৈছে কোভিড ইয়াৰ বাবে মানিব লাগিব এছঅপি কলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নীতিয়ে কৈছে যে 6% অফ জিডিপি শিক্ষাৰ হিতানত খৰচ কৰিব লাগে 21-22 আমাৰ বাজেট আছিল সেই বাজেটে আমাৰ 20,000 কোটি টকাৰ বাজেট গতিকে শিক্ষা হিতানত পুঁজি সংকোচনৰ কোনো সিদ্ধান্ত আমাৰ নাই শিক্ষা ক্ষেত্ৰ বুলি এখন আঁচনি ৰূপায়ণ হৈছিল য'ত ওচৰা ওচৰিকৈ থকা দুখন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছিল এতিয়া সেই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ দ্বিতীয় পৰ্বটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ নতুন শিক্ষা নীতিত প্ৰাক প্ৰাথমিক শিক্ষাৰ কথাটো আছে আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ষ্টেক হোল্ডাৰ তাৰ ৰূপায়ণ কৰাৰ দায়িত্বটো 4টা বিভাগৰ হাতত যুটীয়াভাৱে আছে শিক্ষা বিভাগ স্বাস্থ্য বিভাগ সমাজ কল্যাণ বিভাগ আৰু জনজাতি কল্যাণ বিভাগ এই 4টা বিভাগৰ যৌথ প্ৰচেষ্টাতহে আমি প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিম কাৰণ ইয়াত শিক্ষাৰ লগে লগে নিউট্ৰিশ্যনটো কথাটো নিউট্ৰিশ্যন আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য এই কথাখিনি ইয়াৰ লগত জড়িত হৈ আছে ভেকচিনেশ্যনখিনি যাতে সুন্দৰভাৱে আগুৱাই নিব পাৰি তাৰ কাৰণে 4টা ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব কলেজৰ ক্ষেত্ৰত কৈছে যে উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এখন মহাবিদ্যালয়ত মিনিমাম 3,000 ষ্টুডেণ্ট থাকিব লাগে কিন্তু 3,000 ষ্টুডেণ্ট নাথাকিলে বন্ধ কৰি দিব সেইটো এটা আজগুবি খবৰ তেনেকুৱা কোনো মানে নীতি নিৰ্দেশনা ভাৰত চৰকাৰৰ নাই আৰু অসম চৰকাৰৰ তেনেকুৱা কোনো সিদ্ধান্ত আমাৰ নাই বহুখিনি কথা শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিলে পৰৱৰ্তী খবৰ 2019 লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 9খন আসন লাভ কৰাৰ বিপৰীতে 5খন আসনত সন্মুখীন হ'বলগীয়া হৈছিল পৰাজয়ৰ আৰু আশা কৰিও কলিয়াবৰ সমষ্টি অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাসক জয় কৰিয়াব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে এবাৰ পিছে মিত্ৰদল অগপলৈ বাট চোৱাই নাই ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ হাতত নথকা 5টা সমষ্টিতে বিজেপিয়ে ইতিমধ্যে নিযুক্তি দিছে পৰ্যবেক্ষক আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে অগপ বিজেপিৰ মিত্ৰজোঁটৰ মাজত বা যেতিয়া প্ৰাৰ্থী দিয়া দি হ'ব সমষ্টি ভাগ বটোৱাৰা হ'ব তাত কিছু প্ৰভাৱ পেলাব পাৰে নেকি এই প্ৰতিবেদন আগবঢ়াম আৰু তাৰপিছত কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিকৰ সৈতে অগপলৈ বাট চোৱা নাই বিজেপিয়ে যিকোনো প্ৰকাৰে বিজেপিক লাগে কলিয়াবৰত বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিলে সৰ্বানন্দ সোণোৱালক নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থাকে গেৰুৱা দল বিজেপি প্ৰত্যেকটো দিনত নিজকে প্ৰস্তুত কৰি ৰাখে আগ্ৰাসী দলটোৱে তাৰ প্ৰমাণ অসমত 2014ৰ পৰা প্ৰত্যেকটো নিৰ্বাচনে দি আহিছে সন্মুখত থকা দুখনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰসভা আৰু 3টাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ ইয়াতে শেষ নাই হোৱা 2024ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে 2019ৰ লোকসভা নিৰ্বাচনত 10খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক 4খন আৰু বিপিএফক এৰি দিছিল কোকৰাঝাৰ আসনখন কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ আসন কিয়নো বিজেপিয়ে নিৰ্বাচনলৈ মাজত 2টা বছৰ থাকোঁতেই কলিয়াবৰ নগাঁও বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত
কলিয়াবৰ লোকসভাত আমাৰ সাংসদ নাই গতিকে তাত আমি চিন্তা কৰিছোঁ যে তাত নাই হৈ সদায় নাথাকিব ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই লোকসভাটোত অকণমান চকু ৰাখিব নগাঁও লোকসভাত সাংসদ নোহোৱা যদিও তাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া তাত চাব কোকৰাঝাৰ লোকসভা তাত আমাৰ সাংসদ নাই এটা ৰমেশ্বৰ তেলী ডাঙৰীয়া তাত মাজে মাজে তেখেত যাব ধুবুৰী লোকসভাত আমাৰ দুজন আমি ৰাখিছোঁ আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেখেতৰ ৰাজ্যসভাৰ সাংসদ আৰু ডক্টৰ ৰাজদীপ ৰয় বৰপেটাতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যাব উল্লেখযোগ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী 2014 বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল ইফালে অগপ বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল অপ্ৰিয় সত্য যে 2019ৰ নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ এই কুচকাৱাজ দেখি 2024ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়ে থাকিব সেয়া স্পষ্ট হৈ পৰিছে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছো ৰাজু বিজেপিয়ে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰি দিছে পৰৱৰ্তী নিৰ্বাচনৰ বাবে বা লোকসভা নিৰ্বাচনৰ বাবে কিন্তু বিজেপিয়ে কলিয়াবৰ আসনত য'ত যোৱাবাৰ এৰি দিছিল এখন আসন অসম গণ পৰিষদক বা মিত্ৰতাৰ সেই পৰম্পৰা ৰক্ষা কৰি কিন্তু এইবাৰ তাত অবজাৰ্ভাৰ নিযুক্তি দিয়া প্ৰসংগটো কিন্তু যথেষ্ট বিবেচনা কৰিবলগীয়া বা তাৎপৰ্যপূৰ্ণ হৈ পৰিছে ৰাজু কি কয় সঁচাকে গীতাশ্ৰী গোটেই যদি বিষয়টো চোৱা যায় তেতিয়াহ'লে বিজেপিৰ যদি আমি শেহতীয়া স্থিতি কিছুমান চাওঁ বিভিন্ন ৰাজ্যত তেওঁলোকে আঞ্চলিক দলৰ সৈতে প্ৰথমতে মিত্ৰতা কৰি সেই তেওঁলোকৰ যিটো সাংগঠনিক ভেটি বিজেপিৰ সেই সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ তেওঁলোকে চেষ্টা অব্যাহত ৰাখে আৰু চেষ্টা কৰি শেষত গৈ তেওঁলোকে আঞ্চলিক দল কিছুমানক কিন্তু কলঠেকত পেলাই শেহতীয়াকে যিটো গোটেই বিষয়টো যদি চোৱা যায় তেনেহ'লে BPFৰ সৈতে তেওঁলোকৰ মিত্ৰতা আছিলে BPFক তেওঁলোকে বাই দিলে তাৰপিছত UPPLৰ সৈতে এতিয়া মিত্ৰতাত আছে অসম গণ পৰিষদৰ সৈতে মিত্ৰতা আছে আৰু সন্মুখত যি নিৰ্বাচন আছে পৌৰসভা আৰু পৌৰ নিগম বা দুখনকৈ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন এই গোটেই নিৰ্বাচনখিনিত ভৱেশ কলিতাই এটা কথা স্পষ্টভাৱে কৈছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে যিখন সাংগঠনিক সভা সেইখনতো সেই কথা স্পষ্ট কৰিছে যে আমি দলীয় পৰ্যায়ত মানে অসম ৰাজ্যিক পৰ্যায়ত তেনেধৰণে আমি মিত্ৰতা নকৰোঁ কিন্তু কোনোবাই যদি বিচাৰে আঞ্চলিক পৰ্যায়ত সেই আঞ্চলিক পৰ্যায়ত জিলা পৰ্যায়ত তেনেধৰণে মিত্ৰতা অসম গণ পৰিষদৰ সৈতে হয়তো থাকিব গতিকে এই গোটেই বিষয়টোৱে আৰু যিহেতু 2019ৰ নিৰ্বাচনত বিজেপিয়ে 9খন আসন লাভ কৰিছিল আৰু অসম গণ পৰিষদক 4খনত দিছিলে 4খনতে অসম গণ পৰিষদে এখনতো জয় হ'ব নোৱাৰিলে যথেষ্ট আশা কৰা হৈছিলে বৰপেটা বা কলিয়াবৰত হয়তো যিগৰাকী অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আৰু মণিমাধৱ মহন্ত তেওঁলোক ওলাই আহিব বুলি এটা ধাৰণা বিজেপিয়ে কৰিছিল আৰু বিজেপিৰ শক্তিশালী ভেটি আছিলে বিশেষকৈ কলিয়াবৰত যেতিয়া আমি পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰতো আমি দেখিছো গীতাশ্ৰী যে কলিয়াবৰ যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিত বিজেপিৰ যথেষ্ট তাত স্থিতি ভাল আছিলে যিহেতু পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদ আৰু বিজেপিয়ে পৃথকে খেলিছিলে আৰু সেইখিনিতে তাত তেনেকুৱা কিছু অনুভৱ হয়তো বিজেপিৰ হৈছে যে অসম গণ পৰিষদক লগত লৈ থাকিলে সদায় লগত লৈ থকাটো তেওঁলোকৰ বাবে সহজ হ'ব নোৱাৰে তেওঁলোকক আমি যদি 2011ৰ নিৰ্বাচন চাওঁ গীতাশ্ৰী এই সময়ত যে 2011ত বিজেপিয়ে মাত্ৰ 4খন আসন লাভ কৰিছিল 14খনত 2007ত লাভ কৰিলে 7খন 2014ত লাভ কৰিলে 7খন আসন আৰু 2019ত লাভ কৰিলে 9খন আসন অৰ্থাৎ 4ৰ পৰা 7 হ'ল 7ৰ পৰা 9 হ'ল তেওঁলোকে নগাঁও যিখন আসন আছিলে তেওঁলোকৰ 20 বছৰ ধৰি থকা হাতত থকা আসন সেই নগাঁও আসনখন হৰুৱালে কিন্তু তেওঁলোকে কলিয়াবৰ আসনখনৰ ওপৰত তেওঁলোকৰ যথেষ্ট দৃষ্টি আছে আৰু সেইবাবে কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালক তেওঁলোকে ইয়াত গোটেই ছবিখনৰ পৰিপ্ৰেক্ষিতত এইখিনি কথা ক'ব পৰা যায় নেকি যে আগন্তুক যেতিয়া নিৰ্বাচন হ'ব বা যেতিয়া চিটৰ ভাগ বতৰা হ'ব বা টনা আজোৰা এটা হ'ব যে এই সমষ্টি আমাক লাগে মিত্ৰ দল কেইটাৰ মাজত যে এইটো সমষ্টি আমাক লাগে এইটো সমষ্টি আমাক লাগে তাত বিগ ব্ৰাদাৰৰ ভূমিকা ইতিমধ্যে বিজেপিয়ে লৈ আহিছে অগপৰ কৰবাত আৰু অধিক কঠিন হৈ পৰিবা নেকি আসনখন দাবী কৰাৰ ক্ষেত্ৰত যে একেখন আসন অগপই বিচাৰিছে তাত নিৰ্বাচনী খেলিবলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ বিচাৰিছে নিৰ্বাচনত নামিবলৈ বিচাৰিছে তাৰ বাবে বিজেপিৰ আগত নিজৰ ডিমাণ্ড ৰাখিবলৈ অধিক কঠিন হৈ পৰিবগৈ নেকি কৰবাত কিয়নো বিজেপিৰ যি কুচকাৱাজ দেখা গৈছে তাৰ পৰা এইখিনি কথা কৰবাত নহয় কৰবাত ওলাই পৰিছে
চাওক গীতাশ্ৰী, আপুনি যিহেতু ৰাজনীতিৰ খবৰ আপুনিও ৰাখে, গতিকে যদি গোটেই প্ৰেক্ষাপটখিনি চাওঁ, আমি অগপৰি শক্তিশালী সংগঠন কৰাৰ ক্ষেত্ৰত কি কাম কৰিছে এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ কিন্তু দৃষ্টিগোচৰ হোৱা নাই। অসম গণ পৰিষদে কি কৰি আছে, তেওঁলোকৰ সাংগঠনিক ভেটি কেনেধৰণে হৈ আছে, তেওঁলোকৰ মৰ্চাসমূহে, তেওঁলোকৰ মৰ্চা বুলি নকয়, তেওঁলোকে পৰিষদ বুলি কয়, তেওঁলোকৰ ভাতৃ পৰিষদ, যুৱ পৰিষদ, তেওঁলোকৰ তেনেকুৱা ধৰণৰ পৰিষদ আছে, মহিলা পৰিষদ, কৃষক পৰিষদ, কিন্তু সেই পৰিষদসমূহে কেনেধৰণে কাম কৰিছে আৰু তাৰ বিপৰীতে আমি যদি বিজেপিৰ ক্ষেত্ৰত চাওঁ, বিজেপিয়ে কেনেধৰণে কাম কৰি আছে। এতিয়া বিজেপিক অনুকৰণ কৰিবলগীয়া হৈছে কংগ্ৰেছে। বিজেপিৰ যিটো নীতি, বিজেপিয়ে যিটো দেখুৱালে যে প্ৰশিক্ষণ তেওঁলোকে কৰিলে, তাৰপিছত কংগ্ৰেছে এতিয়া সেই প্ৰশিক্ষণৰ ধাৰাটো তেওঁলোকে ল'বলৈ বিচাৰিছে। গতিকে এই গোটেই বিষয়বোৰত সংগঠনৰ ক্ষেত্ৰত বিজেপিৰ যি আগ্ৰাসী মনোভাৱ আৰু আহি থকা সময়ছোৱাত মই ইতিমধ্যেই কৈছো যে বিজেপিয়ে 4খন আসন যিহেতু 2019ত এৰি দিছিল, এই 4খন আসনত এখনতো কিন্তু অসম গণ পৰিষদ জয়ী হৈ আহিব নোৱাৰিলে। গতিকে ইয়াৰ এই গোটেই বিষয়টো চাই বিজেপিৰ হাতত যথেষ্ট তেওঁলোকৰ শক্তিশালী যুক্তি তেওঁলোকৰ থাকিব যে যদি অসম গণ পৰিষদে বিচাৰেও তেওঁলোকে বিগ ব্ৰাদাৰ হৈ তেওঁলোকে অসম গণ পৰিষদক হয়তো যে যুক্তি তেওঁলোকৰ এনেকুৱা থাকিব যে কলিয়াবৰ আপোনালোকক দিছিলো, কলিয়াবৰ আপোনালোকে 2019ত জিকিব নোৱাৰিলে, গতিকে আমাৰ সংগঠন আছে, আমি পুনৰবাৰ পৌৰসভা বা পৌৰ নিগমত এনেকুৱা ধৰণৰ যিটো ৰিজাল্ট হ'ব পৌৰসভা পৌৰ নিগম এতিয়াই কোৱা কঠিন, কিন্তু যদি ৰিজাল্ট ভাল হৈ যায় বিজেপিয়ে, তেনেহ'লে বিজেপিয়ে সেই তেনেকুৱা ধৰণৰ কিছু যুক্তি আনিব যে আপোনালোকৰ হাতত যুক্তি নাই, আমাৰ হাতত যুক্তি আছে, আমি তাত জিকিব পাৰোঁ, আমাৰ তাত সংগঠন শক্তিশালী আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজু বৰুৱা আমাক গোটেইখিনি কথা জনোৱাৰ বাবে। মুঠৰ ওপৰত এই মন্তব্য কেতিয়াই বা এই গোটেই শেহতীয়াকৈ বিজেপিৰ যি এক আগ্ৰাসী বা এক যি তৎপৰতা নিৰ্বাচনক লৈ, এইখিনি কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত অগপৰ স্থিতি সন্দৰ্ভতো কেইটামান প্ৰশ্ন কিন্তু তুলিছে। ধন্যবাদ ৰাজু বৰুৱা। আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। মালিগাঁৱৰ বিভিন্ন অঞ্চলত গুৱাহাটী পৌৰ নিগমে চলালে অভিযান। অস্বাস্থ্যকৰ পৰিৱেশত ছাগলী মাংস বিক্ৰী কৰা দোকানৰ বিৰুদ্ধে এই অভিযান চলোৱা হ'ল। উল্লেখযোগ্য যে প্ৰশাসনৰ নিৰ্দেশনা ভংগ কৰি মহানগৰীত একাংশ দোকানীয়ে বিক্ৰী কৰে ছাগলীৰ মাংস। ইয়াৰ উপৰি ছাগলীৰ নামত একাংশ দোকানীয়ে গ্ৰাহকক ভেড়াৰ মাংস দিয়াৰো আছে এটা গুৰুতৰ অভিযোগ। আৰু সেয়েহে এনে অসাধু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে পৌৰ নিগমে। অভিযানৰ সময়ছোৱাত গোশালাৰ এখন মাংসৰ দোকানো চিল কৰিলে জিএমচিৰ অভিযানকাৰী দলটোৱে। আনহাতে জালুকবাৰী, পাণ্ডু, আদাবাৰী আদি অঞ্চলতো এতিয়া চলোৱা হ'ব পৌৰ নিগমৰ অভিযান। সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা নামানি পেলাই যিবিলাক সঁচায়ে নিজে খিয়ালকুচিমতে আপোনাৰ মাংস কাটি বিক্ৰী কৰি আছে, অস্বাস্থ্যকৰ পৰিৱেশত বেমাৰী ছাগলী, সেইবিলাক আমি এতিয়া চিজ কৰি আছোঁ আৰু ফেনাইল ঢালি নষ্ট কৰি আমি ডাম্পিং গ্ৰাউণ্ডত আমি ডিছপ'জ কৰিম। আৰু দোকানীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নেকি? তেওঁলোকৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'ম এতিয়াৰ পৰা। মুম্বাইত তিনিদিনীয়াকৈ শাসকীয় বিজেপিয়ে প্ৰশিক্ষণ শিবিৰ পতাৰ পিছত কাইলৈৰ পৰা বিৰোধী কংগ্ৰেছে তিনিদিনীয়াকৈ পাতিছে দলীয় নেতাকৰ্মীৰ প্ৰশিক্ষণ শিবিৰ। কংগ্ৰেছৰ এই প্ৰশিক্ষণ শিবিৰক লৈ এতিয়া শাসকীয় বিজেপিয়ে কটাক্ষ কৰাৰ বিপৰীতে বিৰোধী AIUDFে অসমতে প্ৰতিদিনে দলটোৱে প্ৰশিক্ষণ লয় বুলি বিজেপিক আক্ৰমণ কৰে। এয়া আছিল মুম্বাইত শাসকীয় বিজেপিৰ বিধায়ক সাংসদৰ প্ৰশিক্ষণ। বিগত 12 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ মুম্বাইত প্ৰশিক্ষণ দিয়াইছিল অসমৰ বিধায়ক সাংসদসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এই প্ৰশিক্ষণ শিবিৰৰ এমাহৰ পিছত কাইলৈৰ পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ বিৰোধী কংগ্ৰেছে আয়োজন কৰিছে প্ৰশিক্ষণ শিবিৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত আৰম্ভণিৰ দিনটোত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকিব। দ্বিতীয় দিনটোত উপস্থিত থাকিব প্ৰাক্তন গৃহমন্ত্ৰী তথা বিত্তমন্ত্ৰী P. চিদাম্বৰম আৰু অন্তিম দিনটোত উপস্থিত থাকিব AICCৰ সাংগঠনিক সম্পাদক K.C. বেণুগোপাল। 15, 16, 17 ৰাজ্যিক ভিত্তিক আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক এটা প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছোঁ। আমাৰ যিটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ ট্ৰেইনিং ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ কিছু বচা প্ৰশিক্ষক তেওঁলোকে আহি পেলাই আমাক দলৰ নেতাকৰ্মীসকলক বৰ্তমান সময়ত দলটো শক্তিশালী কৰাত কি ধৰণে আমি আগবাঢ়িব লাগিব এই সম্পৰ্কত প্ৰশিক্ষণ দিব। কংগ্ৰেছে আয়োজন কৰা এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰক লৈ শাসকীয় বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ দাবী, কংগ্ৰেছে বিজেপিক অনুসৰণ কৰিছে, আদাক দেখি উঠিল কা কেতুৰিয়ে বোলে মোকো খাৰ ধৰে।
অসমীয়াত এটা কথা আছে না, আদাক দেখি উঠিল গা কেঁকুৰিয়ে বোলে মুকুখা। এতিয়া বিজেপি কংগ্ৰেছৰো এনেকুৱা অৱস্থাই হৈছে। আমি যি কৰি আছোঁ তেওঁলোকে আমাক অনুসৰণ কৰিছে। বিধায়ক দিগন্তৰ দাবী, বিজেপিয়ে প্ৰশিক্ষণ লৈ উত্তীৰ্ণ হৈ কামত লগাৰ পিছত এতিয়া কংগ্ৰেছে প্ৰশিক্ষণ ল'বহে। আমি অনুসৰণ কৰি ইতিমধ্যে আমি ইমপ্লিমেণ্ট কৰিলোঁ। আমি তেখেতসকলে ট্ৰেইনিং ল'লে আমাৰ পৰীক্ষা শেষ দিয়া হ'ব। তেখেতসকলে অনুসৰণ কৰি থকাটো ভাল। অনুসৰণ কৰি থাকিলে তেখেতসকলে এটলিষ্ট ভূপেন বৰাই যে বিজেপিক ইমান গালি পাৰি থাকে, তাৰ পিছতো যে বিজেপি নীতি আদৰ্শৰ কথা বিপক্ষে কোৱাৰ বিনিময়তো যে আমাৰ কথাবিলাক অনুসৰণ কৰিছে, আমি তেখেতক ধন্যবাদ কৰিম। পিছে বিৰোধী AIUDFে শাসকীয় বিজেপিক এৰি নিদিলে। AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে ক'লে, অসমৰ বাহিৰত বিজেপিৰ দৰে AIUDFে প্ৰশিক্ষণ নলয় নাগপুৰীয়াৰ নিৰ্দেশত। AIUDFে অসমতে প্ৰতিদিনে লয় ৰাইজৰ পৰা প্ৰশিক্ষণ। না, আমি আচলতে বহিৰাজ্যত গৈ বহিৰাজ্যৰ আদৰ্শৰ প্ৰশিক্ষণ আমি দিয়াৰ অনুভৱ কৰা নাই। আমাৰ ভুল হ'লেও আমি শিক্ষাটো অসমৰ ৰাইজৰ পৰা ল'ম, আৰু আমাৰ যদি কিবা ফিউচাৰ একশ্যন বা ৱৰ্ক প্লেন বনাব লাগে আমি অসমৰ ৰাইজৰ লগত আলোচনা কৰিম। আমাৰ প্ৰত্যেকটা দিন আমাৰ কাৰণে প্ৰশিক্ষণ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বলেন ভট্টাচাৰ্য আৰু বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম। ৰাজ্যৰ যি শাসন ব্যৱস্থা সেয়া কিদৰে চলিছে? বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীয়ে খতিয়ান ল'লে বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যে কি ধৰণে ৰাজ্য চলিছে। মুখ্যমন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন। পুৱাৰে পৰা কাশীত উখল মাখল পৰিৱেশ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা। विकास को लेकर एक बड़ी बैठक, या यूं कहे तो सम्मेलन, या यूं कहे तो मंथन, या यूं कहे तो फीडबैक, क्योंकि बहुत सारी चीजें जो है इसमें बात की जाएंगी, चाहे यूपी के चुनाव को लेकर, उत्तराखंड के चुनाव को लेकर, या बाकी अन्य राज्यों के डेवलपमेंट को लेकर। और पीएम मोदी जिस तरीके से काशी से जो संदेश देना चाहते थे पूरे देश को, बीजेपी शासित राज्यों के मुख्यमंत्रियों को बुलाकर, कल वो जो संदेश देने में कामयाब रही है बीजेपी। कम से कम आज जेपी नड्डा कुछ देर पहले यहां पर आए हुए थे, उन्होंने देखा, तैयारियों का जायजा लिया। चूंकि 12 राज्यों के मुख्यमंत्री यहां पर आए हुए हैं, लिहाजा ये आज बड़ी बैठक है। इस बैठक के बड़े मायने हैं कम से कम पूरे देश के लिए। বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা বৈঠকত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত ভাগ লয় অৰুণাচল, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীও। ৰাজ্যৰ সুশাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰেজেণ্টেশ্যন দিয়ে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। বিয়লি প্ৰায় 3 বজালৈ এই বৈঠকত ভাগ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। সোমবাৰে কাশী বিশ্বনাথ ধামত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ লোৱা বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বুধবাৰে অযোধ্যা ভ্ৰমণ কৰি ৰামলাল্লা পৰিদৰ্শন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা ভয়ংকৰ নৃশংস হত্যাকাণ্ড। কন্যাক হত্যা কৰি আত্মগোপন নিষ্ঠুৰ পিতৃৰ। মহানগৰীৰ পূব বৰা গাঁৱৰ গোচাই গাঁৱৰ এই নৃশংস ঘটনাটোৱে সকলোকে জোকাৰি গৈছে। পত্নীৰ গোচৰ ভিত্তিত গড়চুক আৰক্ষীয়ে এতিয়া অভিযুক্তৰ অনুসন্ধান অব্যাহত ৰাখিছে। এগৰাকী নিষ্ঠুৰ পিতৃৰ নিকৃষ্ট কাণ্ড। নিজ কন্যাক অতি বৰ্বৰভাৱে গাৰুৰে চেপি হত্যা কৰি দুৱাৰত তলা লগাই আত্মগোপন পিতৃ বল বাহাদুৰ ছেত্ৰীৰ। ঘটনাৰ স্থান আছিল মহানগৰীৰ পূব বৰা গাঁৱৰ গোচাই গাঁৱৰ এই ঘৰটো।
বিগত প্ৰায় 9 বছৰে একমাত্ৰ 13 বছৰীয়া কন্যা সন্তান আৰু পত্নীৰে এই ঘৰটোতে ভাড়াতীয়া হিচাপে আছিল বল বাহাদুৰ চেত্ৰী। পত্নী কোভিড কেয়াৰ চেণ্টাৰত কৰ্মৰত হৈ থকাৰ বাবে কৰ্তব্যৰ বাবে দেওবাৰে নিশা বাহিৰত থকাৰ হেতু ঘৰত পিতৃ আৰু 13 বছৰীয়া কন্যা আছিল। সোমবাৰে বিয়লি মাতৃয়ে ঘৰলৈ ঘূৰি আহি তলা খোলোতে ভিতৰত কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত 13 বছৰীয়া কন্যাৰ নশ্বৰ দেহ প্ৰত্যক্ষ কৰে। 3টা বজাত আহি পাইছোঁ মই। 3টা বজাত চাওঁতে ছোৱালীটো সদায় জাগাই জাগাই খেলি থাকে, মই বিচাৰিলোঁ নাই। তাৰপিছত তলাটো ভাঙি চাইছোঁ যে মানুহটো কম্বলৰ তলত আছে। ৰুমটো তলা মাৰা আছিল বাহিৰৰ পৰা। তেওঁ মোক ঔষধো খুৱাইছিল একবাৰ, ঔষধ খুৱাই কিনে সেই ঝাৰেদি তাৰমানে তাক খুব ভাল পাওঁ মই। ভাল পাই কিনে তাক বিশ্বাস কৰি এৰি থৈ গৈছিলোঁ মই ছোৱালীজনী। আমি জানামতে দেউতাকে মাৰিছে তাৰমানে, তেওঁলোকৰ দেউতাকৰ স্বভাৱ চৰিত্ৰ বেয়া, মিনিমাম ৰাতি মাৰিছে আইডিয়াত। লগে লগে গড়চুক আৰক্ষী উপস্থিত হৈ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰে সুৰাৰ বটল আৰু এডাল ৰছী। আৰক্ষীৰ সন্দেহ অত্যাধিক সুৰাপান কৰি দেওবাৰে নিশাই গাৰুৰে ডিঙি চেপি বল বাহাদুৰে হত্যা কৰিছিল নিজ কন্যাক। তলা বন্ধ আছে, ছোৱালীজনীৰ ভিতৰত থকা সন্দেহ কৰি পেলাই তেওঁ তলাটো ভাঙি ভিতৰত সোমাইছে। ভিতৰত এটা মানে সৰু সুৰাৰ বটল, এটা ইম্পাৰিয়েল ব্লু, সেইটো পাইছোঁ, আৰু ভঙা তলাটো আৰু ৰছী এডাল। কন্যাক হত্যা কৰি নিজৰ সকলো নথি পত্ৰ লৈ মোবাইল অফ কৰি এই পৰ্যন্ত আত্মগোপন কৰি আছে বল বাহাদুৰে। ইপিনে মঙলবাৰে পুৱা পূব বৰাগাঁৱৰ ঘৰখনত আহি উপস্থিত হ'ল কন্যাগৰাকীৰ সহপাঠী আৰু শিক্ষকসকল। শিক্ষকসকলৰ মতে অতি মেধাৱী ছাত্ৰী আছিল কণমানিগৰাকী। সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা আছিল কণমানিগৰাকীৰ। পঢ়াত খুব ভাল আছিলে, একদম অমায়িক ছোৱালী আছিল, কাৰো লগত কোনো কাজিয়া পেচাল নাই। আৰু তাইৰ অমায়িকতা দেখি তাৰমানে আমি সঁচাই মানে আচৰিত হৈ যাওঁ। ইমান অমায়িক, কাৰো লগত কাজিয়া পেচাল নকৰে, খুব মানে শান্ত প্ৰকৃতিৰ ছোৱালী। পঢ়াত খুব ভাল, তাইক যিটো কাম দিয়া যায় কামখিনি খুব তুৰন্ত কৰিব পাৰে, যিকোনো মানে কিবা এটা ক'লে তাৰমানে তৎক্ষণাত কেপচাৰ কৰিব পাৰে, তাইৰ মানে এইখিনি কেপাচিটি আছিলে। কিন্তু কি কাৰণত কণমানি ছাত্ৰীগৰাকীয়ে মৃত্যুক সাৱটিবলগীয়া হ'ল তাৰ উত্তৰ এতিয়া কাৰো হাততেই নাই। কন্যা হত্যাকাৰী বল বাহাদুৰ গ্ৰেপ্তাৰ হলেহে স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত কাৰণ। বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি আংলং আৰু ডিমা হাছাওত অবৈধ কয়লা খনন সততে অভিযোগ উঠি আহিছে আৰু এতিয়াৰে পৰা কিন্তু কাৰ্বি পাহাৰ বা পাহাৰীয়া জিলা দুখনত অবৈধ কয়লা খনন সহজ হৈ নাথাকিব। ৰাজ্য চৰকাৰে পাহাৰীয়া জিলা দুখনৰ কয়লা তথা খনিজাত সামগ্ৰীৰ অধিকাৰ দুয়োখন স্বায়ত্ত পৰিষদক দি প্ৰস্তুত কৰিছে এক নতুন মানসম্পন্ন প্ৰয়োগবিধি। 3 দিনৰ ভিতৰতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কয়লা খনন তথা খনিজাত সামগ্ৰীৰ ক্ষেত্ৰত প্ৰস্তুত হ'ব নতুন SOP। এতিয়াৰে পৰা পাৰ্বত্য জিলা দুখনত অবৈধ কয়লা খনন সহজসাধ্য নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত জিলা দুখনৰ কয়লা তথা খনিজাত সামগ্ৰীৰ ক্ষমতা আৰু অধিকাৰ দুয়োখন স্বায়ত্ত পৰিষদক দিয়া হৈছে। ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদৰ মাজত হোৱা বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জিলা দুখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ সোমবাৰে ডিফুৰ আৰবেটাম চেণ্টাৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ন তথা খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ সৈতে দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ অনুমতি লৈ বৈধভাৱে কয়লা খনন কৰিব পাৰিব। জিলা দুখনৰ কয়লাৰ ক্ষেত্ৰত দুয়োখন পৰিষদৰ ৰাজ্য চৰকাৰৰ সৈতে 70 আৰু 30% কৰ্তৃত্ব থাকিব। পৰিষদে 70% আৰু ৰাজ্য চৰকাৰে 30% ৰাজহ লাভ কৰিব। খনন আৰু পৰিবহণৰ অনুমতিৰ বাবে পৰিষদৰ দুখন NOC বাধ্যতামূলক হ'ব। কয়লা খননৰ ক্ষেত্ৰত পৰিষদৰ নীতি উলংঘা কৰিলে তেনে প্ৰতিষ্ঠানৰ অনুমোদন বাতিল কৰা হ'ব।
উল্লেখযোগ্য যে যোৱা ৩ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুইখন পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি এখন খচৰা SOP প্ৰস্তুত কৰা হৈছিল। সোমবাৰৰ বৈঠকত খচৰা SOPৰ বিতং আলোচনাৰ অন্তত বহুকেইটা সংশোধনী অনা হয়। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ অন্তত ৩ দিনৰ ভিতৰতে এই খচৰা সম্পূৰ্ণ ৰাজহুৱা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মোহনে। 3 দিনৰ ভিতৰত আমি ইয়াৰ এটা ফাইনেল ড্ৰাফ্ট আমি কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এপ্ৰুভেল লোৱাৰ পাছত এখন আমি SOP মতে আমি নেক্সট আমাৰ যি মাইন্সৰ যিখিনি প্ৰব্লেম আছিল ইয়াতে লিগেলাইজ হ'ব। ইয়াতে বহুত কাউন্সিলৰ বহুত ৰেভিনিউ আহিব। আমি আগতে 60-40 আছিলে ৰয়েলিটি, এতিয়া আমি 70-30 70% কাউন্সিলে পাব, 30% গভৰ্ণমেণ্টে পাব। সেইটো ডিচিজন হৈছে। আৰু যিটো NOC আমি চাৰ্টিফিকেট ইছ্যু আছিলে এইটো 15 দিন আমি ভাবিছিলোঁ, এতিয়া আমি তেওঁলোকৰ ৰিকুৱেষ্টত আমি অলপ বঢ়াই দিম 1 মাহলৈকে। এনেধৰণে বহুখিনি কথা আলোচনা হোৱাৰ পাছত এখন সুন্দৰ SOP হ'ব। আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সন্তোষ প্ৰকাশ কৰাৰ লগতে ক'লে এতিয়াৰে পৰা 2 পাহাৰীয়া জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীৰ অধিকাৰ জিলা দুখনৰ পৰিষদে লাভ কৰিলে। আগত যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাইনছ মিনাৰেল ডিপাৰ্টমেণ্ট আমাক পাৱাৰ দিয়া নাই, এতিয়া আজি আলাপ আলোচনা কৰি আমি গোটেইখিনি পাৱাৰৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ আমাক পাৱাৰটো অৰ্পণ কৰা হৈছে। হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জন্মদিনৰ দিনাই 2 বন্ধুৰ সৈতে মৃত্যুক আঁকোৱালি ল'লে এজন দুৰ্ভগীয়া যুৱকে। মৰিগাঁও বঘৰা ঘুলি গাঁও থোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটিল 4 বন্ধুৰ। ভয়ংকৰ দুৰ্ঘটনাত পতিত হুণ্ডাই i20 বাহনখন। গৈছিল জন্মদিনৰ কাৰ্যসূচীত অংশ ল'বলৈ। কোনেও জনা নাছিল সেই দিনটোৱেই হ'ব জীৱনৰ শেষ দিন। বাৰ্থডে পাৰ্টি কৰি উভতি অহাৰ সময়ত বাহন দুৰ্ঘটনাত মৃত্যু 4 বন্ধুৰ। মৰিগাঁৱৰ বঘৰা ঘুলিগাঁৱত সংঘটিত হ'ল এই শোকাবহ ঘটনা। নিশা প্ৰায় 12 বাজিবলৈ 10 মিনিট আছিল। জাগিৰোডৰ পৰা মৰিগাঁও দিশলৈ অহা এখন হুণ্ডাই i20 বাহনে তীব্ৰ বেগেৰে আহি বঘৰাৰ ঘুলিগাঁৱৰ ৰিদীপ পৌৰ্টলৈ নামৰ ব্যক্তিজনৰ গেটত খুন্দা মাৰিছিল। তাৰ পিছতেই বাহনখনত অহা 2জন যুৱক থিতাতে নিহত হয়। আন 2জনৰ মৃত্যু হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত। আহিবলৈ চাইছোঁ যে এই গাড়ীখন মানে এনেকৈ পৰি আছে, দুটা বাহিৰত পৰি আছে। তাৰপিছত আহি পেলাই উলিয়াই কৰি দিলোঁ। কেইজন আছিল বাৰু? 5জন আছিলে। এইখিনি ধান ৰাখি থৈছিলে, ধানত খুন্দা মাৰি গেটত লাগিলগৈ। 2জন স্পট হৈছে, 3জন আমি মেডিকেল চিফ্ট কৰা হৈছে। তাৰ ভিতৰত এজন তাতো ঢুকাইছে আৰু এজন চিফ্ট কৰা হৈছে GMCH। নিহত আৰু আহত আটাইকেইজনে পুৱাই এজন বন্ধুৰ জন্মদিনৰ আনন্দ উদযাপন কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। তীব্ৰ বেগত থকা বাবেই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাত পতিত হয় বুলি সদৰি কৰিছে আৰক্ষী সূত্ৰই। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজ্ঞাপন অবিহনে বিগত 2020-2021 বৰ্ষত নিযুক্তি দিয়া হৈছিল মীন নিগমৰ উচ্চ পদস্থ বিষয়াৰ অঙবিহি-বঙহিক। বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মীন বিভাগৰ মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰী আৰু OSD পদ্ম হাজৰিকা। মীন নিগমত নিযুক্তিত খেলিমেলি। বিতৰ্কৰ আৱৰ্তত মীন নিগমৰ প্ৰাক্তন অধ্যক্ষ তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। নিযুক্তিৰ আঁৰত মীন নিগমৰ OSD পদ্ম হাজৰিকা। কোনো বিজ্ঞাপন অবিহনেই শতাধিক ব্যক্তিক নিযুক্তি প্ৰদান কৰা হৈছিল অসম মীন উন্নয়ন নিগমত। আনকি প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ কন্যাকো নিযুক্তি প্ৰদান কৰা হৈছিল মীন নিগমত। একেদৰে নিযুক্তি লাভ কৰা নগাঁৱৰ 34জন প্ৰাৰ্থীৰ ভিতৰত 11জনেই OSD পদ্ম হাজৰিকাৰ আত্মীয় হোৱাৰ অভিযোগ উঠিছে। এই কথা স্বীকাৰ কৰিছে খুদ মীন নিগমৰ নগাঁৱৰ বিল মেনেজাৰ ভগীৰথ দাসে।
পদ্ম হাজৰিকাৰ মামা হ'লেও বা পদ্ম হাজৰিকাৰ মামা বুলি মোক চাকৰিত তেনেকৈ পোৱা নাই মই আপুনি নিজে কাম কৰিছে চাকৰি পাইছোঁ আমি মাষ্টাৰ অৰ্ডাৰত খাটিছোঁ প্ৰথমতে তাৰপিছত আহি পেলাই কণ্ট্ৰেক্টচুৱেলত আহিছোঁ প্ৰমোশ্যন হিচাপে তাৰপিছত কামৰ ভিত্তিত আমাক হেৰি দিছে এতিয়া মুখ্য কাৰ্যালয়ত তেওঁতো ইণ্টাৰভিউ দিছে ইণ্টাৰভিউ কথাটোলৈকে মই গম পাওঁ ইণ্টাৰভিউ মানে এডভাৰটাইজমেণ্টৰ কথাই ক'ব নাপায় এডভাৰটাইজমেণ্ট কথাটো গম নাপাওঁ আৰু আপোনালোকৰ যিগৰাকী প্ৰাক্তন অধ্যক্ষ ৰমাকান্ত জুৰি তেখেতেও দুগৰাকী কন্যাই মৰিগাঁৱত চাকৰি মৰিগাঁও তেওঁলোকে কৰি আছে নগাঁও মীন নিগমৰ সহকাৰী বিল মেনেজাৰ হেমন্ত হাজৰিকায়ো পদ্ম হাজৰিকাৰ ভাগিন হোৱাৰ বাবে নিযুক্তি লাভ কৰাৰ অভিযোগ উঠিছে এই সকলো প্ৰাৰ্থীয়ে ইতিমধ্যে বিজ্ঞাপন অবিহনে নিযুক্তি লাভ কৰাটো স্পষ্ট হৈছে অৱশ্যে পদ্ম হাজৰিকাৰ আত্মীয় হোৱাৰ সুবাদতে নিযুক্তি লাভ কৰা বিষয়টো অস্বীকাৰ কৰিছে হেমন্ত হাজৰিকাই কিন্তু ৰাজ্যৰ বহু নিবনুৱাক অন্ধকাৰত ৰাখি ৰমাকান্ত দেউৰীৰ আমোলত হোৱা নিযুক্তিৰ খেলিমেলি সন্দৰ্ভত বৰ্তমানৰ অধ্যক্ষ গুৰুজ্যোতি দাসে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাতী মানুহৰ সংঘাতে কৰবাত অসমত চূড়ান্ত ৰূপ পাইছেগৈ হোজাইটো বিষয় যথেষ্ট গুৰুতৰ হোজাইত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিস্থিতিবোৰৰ মাজতে কিন্তু এটি ভাল লগা এটি দৃশ্য এটি কণমানি হাতী পোৱালীয়ে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ হাতী পোৱালীটোৱে খেলি থকাৰ মনোমোহা যি দৃশ্য সেয়া বন্দী হৈছে কেমেৰাত আৰু কণমানি হাতী পোৱালীটোৰ এই নান্দনিক দৃশ্য চাবলৈ ভিৰ কৰে অসংখ্য লোকে এটি কণমানি হাতীৰ পোৱালী খেলত বিভুৰ কণমানিটো এটুকুৰা কাপোৰ লৈ এইদৰে ব্যস্ত এবাৰ যদি খাব বিচাৰিছে এবাৰ ফালিব বিচাৰিছে কাপোৰৰ টুকুৰাটো খেলি খেলি নিজৰ মাজতেই ব্যস্ত হৈ আছে কণমানিটো মানুহ দেখি আকৌ মাতৃৰ কাষলৈও দৌৰি যায় পোৱালিটো এই দৃশ্য হোজাইৰ নভাঙা অঞ্চলৰ বনৰীয়া হাতীৰ জাকৰ মাজত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে এই কণমানি পোৱালিটোৱে বনৰীয়া হাতীৰ আতংকত